কবিতা কেনেকৈ লিখেনো বাৰু গান, লিখিবৰ মোৰো মন আছে শব্দবিহীন এটি গান। কবিতা কেনেকৈ লিখেনো বাৰু গান, যি ভাষা চকুৱে কলে অৰ্থ বিচাৰি পোৱা টান। ৰাতুল ৰচোন খন্তেক। আৰে সি ইমান ধুনীয়া গান গাইছিল, তই কিয় ৰখাই দিলি বে? আবে গান চান পিছত হ'ব, কালি হোমৱৰ্ক দিছিলে কৰিলি নে? কি দিছিলে মই পাহৰি থাকিলো বে। কবিতা নিজে এটা কবিতা লিখি লৈ যাব দিছিলে নাই, পাহৰিলি নেকি? মোৰ এতিয়া মনত পৰিছে, নিজে এটা কবিতা ৰচি লৈ যাব দিছিলে ন? আবে সেইটোৱেতো কথা, ইয়াৰ গানত কবিতা শব্দ শুনিলো আৰু সেইকাৰণে মোৰ মনত পৰিলে। পিছে ৰাতুল তই লিখিলি নাই কবিতা? মইতো লিখি থৈছো বে, তহঁতি কি লিখিবি এতিয়া? মোৰ কাৰণেতো একো চিন্তা নাই। তাৰমানে তই লিখি থৈছ আৰু আমাৰ এতিয়া কি হ'ব বে? লেকচাৰ বাদে, ৰাতি বহুত হ'ল, বল এতিয়া ঘৰলৈ যাওঁ, কবিতা লিখিব লাগিব, নহলে ছাৰে জান খাই দিব বাপেকে। আৰে সি গ'লগে যে। আবে সি যোৱাটো বাদ দে, এতিয়া তইও যা, তই এতিয়া কবিতা এটা ভালকে লিখি লগে, নহলে কাইলে ক্লাছত কি হ'ব তই ভাবিছা। মৰি যাওঁ, বাই 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 ৰাতুল, বাই বাই। চালা ইহঁতে সৰুতে কি খাইছিল জানো, কথাবিলাক অলপো মনত নাথাকে। এতিয়া ইমান ৰাতি লিখ বাপেকে কবিতা। কবিতাতে দিলো সুৰ, আদৰি লোৱা না। আবে কবিতা শব্দ লগা গান নেগাবি না বে, মাথাটো ঘূৰাই গৈছে বে, মাথাটো গৰম হৈ আছে আজি বে। তাৰ মানে তহঁতি নিজে কবিতা লিখিব নোৱাৰিলি মানে ন? আৰে দিনটো পাহৰি থাকিলো, ৰাতি কেনেকে লিখিম বে? চব এই পাহৰি থকা বেমাৰটো খালে বে। অৱশ্যে কথাটো নোহোৱা নহয়, কিন্তু মোৰ এটা সন্দেহ আছে বুজিছ, তহঁতে কি খাই জন্ম ললি বে? কথাবিলাক যে পাহৰি থাক, মনত নাথাকে। হ'ব দে, ইমান ইনচাল্ট কৰিব নালাগে। চাম নহয় তই ছাৰৰ আগত কি কবিতা মাত। আবে আজি ছাৰৰ আগত মই কবিতা ফালি দিম বে, ফালি দিম, চাই থাকিবি তহঁতি। আবে এইটোহে, তোকতো চাই ল'ম ন, ৰখ চাই ল'ম তোক। তই আমাক এনেকে ইনচাল্ট কৰিছ ন, তোক চাই ল'ম। আবে এতিয়া আৰু চোৱাৰ প্ৰয়োজন নাই, বেল মাৰিল, এতিয়া ছাৰ আহিব, কেনে মজা। তহঁতি আজি বিয়াত লাজ পাবি দেই মোৰ বাৰু। গুড মৰ্ণিং ষ্টুডেণ্ট। তোমালোকে হয়তো পাহৰি থকা নাই যে মই যোৱাকালি তোমালোকক নিজে এটা কবিতা লিখি আনিব দিছিলো, হয়তো তোমালোকে নিশ্চয় লিখি আনিছা। হয় ছাৰ, লিখি আনিছো ছাৰ। চালা তই লেভেল চাবে, আজি লিখি আনিছা কাৰণে ইমান লেভেল। হৰি, তুমি কিবা ক'লা নেকি? নাই ছাৰ, একো কোৱা নাই। ঠিক আছে তেনে, টিম্পু তোমাৰ পৰা আজি ষ্টাৰ্ট কৰা কবিতা। হেৰি মানে ছাৰ, মোৰ অলপ ছাৰ প্ৰব্লেম হ'ল ছাৰ। কি প্ৰব্লেম হ'ল তোমাৰ? নে মোক কিবা ফাঁকি দিছা? ছাৰ মই আপোনাক ফাঁকি দিয়া নাই ছাৰ, যোৱাকালি ছাৰ মাৰ বহুত অসুখ হৈছিলে ছাৰ, সেইকাৰণে ছাৰ মই ৰাতি পঢ়িব নাপালো আৰু ছাৰ লিখিবও নাপালো ছাৰ। আজি মোক ছাৰ টাইম দিয়ক, মই যেনেকে হ'লেও অহাকালি লিখি আনিম ছাৰ। পাৰিলে ছাৰ আজি মোক বহুত ছাৰ মাফ কৰি দিব ছাৰ। হয় নেকি? তেনেহ'লে ঠিক আছে বাৰু, আজি তুমি লিখিবা, অহাকালি মাতিবা। তেনেহ'লে আজি হৰি তুমি মাতা এতিয়া ফাৰ্ষ্ট, তাৰপিছত ৰাতুলে মাতিব। চালা সিটো বাচি গ'ল, এতিয়া মই কি কৰোঁ বাৰু? ভগৱান প্ৰভু, আইডিয়া এটা দিয়ক প্ৰভু। হৰি পটাপট মাতা, টাইম বহুত শ্বৰ্ট আমাৰ কাৰণে, তুমি নাজানা নেকি? যদি জানা ভালকে পটাপট মাতা, আৰু টাইম নাই। হেৰি মানে ছাৰ মই কবিতা লিখিব নাপালো ছাৰ, মই এটা নাটকৰ সংলাপ শিকি আহিছিলো ছাৰ, হ'বনে? হয় নেকি? নাটকৰ সংলাপ যদি বহুত ভাল কথা, আহা তুমি এইফালে আহা, মাতিবা। থেংক ইউ ছাৰ এই সুযোগকণ দিয়াৰ বাবে। ছাৰ মাতোনে? ছাৰ নাটকৰ সংলাপটো অলপ ৰাজনীতিৰ লগত জড়িত ছাৰ, ভুল হ'লে ক্ষমা কৰি দিব। হ'ব বাৰু, ভুলতো ক্ষমা থাকেই, তুমি প্ৰথমে মাতাচোন। আৰম্ভ কৰোঁ তেনেহ'লে। ৰাইজ, এইবাৰ বিধানসভা নিৰ্বাচনত মোক ভোট দিব। যদি আপোনালোকে মোক ভোট দিয়ে তেনেহ'লে মই অসমলৈ পৰিৱৰ্তন আনিম। মই যদি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হওঁ তেনেহ'লে অসমখন অসম নহয় ডুবাইলৈ পৰিৱৰ্তন কৰিম। আপোনালোকৰ খেতিপথাৰলৈ পৰিৱৰ্তন আহিব, লগতে বাংলাদেশী খেতি, বাংলাদেশী মুক্ত এখন অসম নহয় ডুবাই হ'ব। মুঠতে মোক মুখ্যমন্ত্ৰী পদত জিকাই দিয়ক, তেতিয়া আপোনালোকে সকলো ধৰণৰ সুবিধা লাভ কৰিব। ধন্যবাদ ৰাইজ, জয় আই অসম। হৰি, তই এইবোৰ নাটকৰ সংলাপে মাতিছ নে নিৰ্বাচনী প্ৰচাৰ চলাইছ? ছাৰ আজিকালি নিৰ্বাচন, ৰাজনীতি এইবোৰ চব নাটকৰ দৰে হ'ল। ছাৰ এইবিলাকে জানো নহ'ব ছাৰ এতিয়া? এইবাৰ ছাৰ বিধানসভা নিৰ্বাচনত চাবক আমি কেনেধৰণে প্ৰলোভিত হওঁ আৰু ৰাজনীতিৰ লিডাৰবিলাকে আমাক কেনেকৈ প্ৰলোভিত কৰিব। হয় তই ঠিকেই কথা কৈছ। বাৰু হ'ব দিয়া, এতিয়া বহাগে, হৰিয়ে কবিতা মাতিব। থেংক ইউ ছাৰ। হৰি এবাৰ তোমাৰ পাল, এইফালে আহা আৰু কবিতাটো মাতা। অ'কে ছাৰ। বোপা এইবাৰ তোৰ পাল, চাওচোন তই কি কবিতা মাত। ছাৰ শুনক তেনেহ'লে। সৌখন আকাশত উৰি থকা এজাক চৰাই, তাকে দেখি মিচিকিয়াই হাঁহে তিনিটি তৰাই। তাৰ পাছতে আৰম্ভ হয় এটি জোনাক ৰাতি, তাকে দেখি পিছে পিছে দৌৰি যায় জাক জাক হাতী। ছাৰ ভাল হৈছেনে কবিতাটো? ৰাতুল তই এইবোৰ কি কবিতা মাতিছ? হয় ছাৰ, আৰু আছে, কবিতাটো শেষ হোৱাই নাই, শুনক। 1 2 3 4 5 6 7, পোনে পোনে গৈ থাকিলে পাম আমি শৰাই ঘাট। মাছ মাংস দাইল ভাত,
খাই ভাল লাগে, বেছি খালে কেতিয়াবা আকৌ পেটটো গুৰগুৰ গাৰ গাৰ কৰে। হৰি টিম্পু কবিতাটো কেনেকৈ লাগিছে? আৰে তই খাতৰা কবিতা মাতিছ বে, তই চাচোন ছাৰ, ছাৰে কি হৈ গ'ল বে? আৰে ছাৰ আপোনাৰো কি হ'ল ছাৰ? তোৰ কবিতা শুনি ছাৰ নাৰ্ভাছ, এতিয়া কৰ কি কৰ বাপ পেকে। আৰে ৰাতুল তই এইবোৰ কি কবিতা মাতিছ বে? এইবিলাক জানো কবিতা হ'ব পাৰে? ছন্দ যতন মিলিলে জানো কবিতা হ'ব পাৰে? একো অৰ্থ নাই। আৰে ভাই আজিকালি চব পাৰে বে, এইবিলাক মডাৰ্ণ কবিতা কৰে, মডাৰ্ণ যুগত এইবিলাক কবিতাও হৈ যায় বে।